আমি অলরেডি কি আলোচনা কৰিছিলো ভয়েস চেঞ্জ আৰু ভয়েস চেঞ্জৰ যিমান প্ৰবলেম আছে সেইবোৰ আমি আস্তে আস্তে চাব লাগিব তোমালোকক হোমৱৰ্ক দিয়া হ'ব আৰু তাত তোমালোকে ক'ত ক'ত প্ৰবলেম আমি চাম আৰু সেই হিচাপে আমি এক্সট্ৰা এটা ক্লাছ লৈ পেলাই আলোচনা কৰিম আজি টেন্সৰ পিছত ভয়েস তাৰ পিছত এটা গৰম এটা ডাঙৰ চেপ্টাৰ সেইটো হৈছে নেৰেশ্যন মানে আমি আজি আলোচনা কৰিম নেৰেশ্যন নেৰেশ্যন মানে কি ডাইৰেক্ট আজি নেৰেশ্যন নকৰো নেৰেশ্যনৰ কিছু বেসিক বস্তু আলোচনা কৰিম বেসিক বেসিক মানে কি আৰম্ভণি কিতাপ যেতিয়া খুলিবা প্ৰথম আৰম্ভণিতে চেপ্টাৰ পোৱা যায় কন্টেন্ট পোৱা যায় সূচীপত্ৰ পোৱা যায় তাৰ পিছত কেনেকৈ কি কৰিব এইটো আস্তে আস্তে আহিব হয়নে কি যে আমি নেৰেশ্যন নেৰেশ্যনৰ আৰু এটা নাম আছে আৰু সেইটো নেৰেশ্যনক বহুতে কি কয় বা এইটো কোৱা হয় কি কয় স্পীচ নেৰেশ্যন মানে কি আসামিজত কি কয় নেৰেশ্যন মানে উক্তি হয়নে হা নেৰেশ্যন কয় উক্তি আৰু এই উক্তিবোৰ কইলে যুক্তিত গলে নহব নিয়মত যাব লাগিব বুঝা নেৰেশ্যন মানে উক্তি মই আকৌ কৈছে উক্তিত যুক্তি দিলে নহব নিয়মত যাবা গৈ পেলা হৈ যাব এটা নেৰেশ্যন যেনেকৈ ভয়েস চেঞ্জ কেই প্ৰকাৰ আছিল চাৰি প্ৰকাৰ না ভয়েস চেঞ্জ চাৰি প্ৰকাৰ অ্যাক্টিভ আৰু প্যাসিভ তেনেকৈ নেৰেশ্যনো কেই প্ৰকাৰ দুই প্ৰকাৰ কি কি ডাইৰেক্ট আৰু ইনডাইৰেক্ট হয়নে ডাইৰেক্ট আৰু ইনডাইৰেক্ট এটা কাম কৰাচোন তোমাক কলমটো দিয়াচোন এই যে কলমটো মোক দিলা হয়নে তাৰ মানে তুমি যেটো কাম কৰিলে বা মই যেটো কাম তোমাৰ লগত হল সেইটো তুমি ডাইৰেক্ট একদম সহযোগিতা কোঅপাৰেশন হয়নে আৰু এই কলমটো তোমাৰ কলমটো তোমাক মই নিদিলো তোমাক দিলো এটা তুমি তাৰ কলমটো দি দিয়া তাৰ মানে কি সেম কাম মই দিব পাৰিলো আৰু এই কামটো অকন অকন ঘূৰাই কৰাইছো সেইটোতো ইনডাইৰেক্ট কামটো একে হৈ আছে ডাইৰেক্ট মানে কি যেটো তুমি নিজে একদম জড়িত হবা ডাইৰেক্ট মানে যেটো কাম তুমি নিজে জড়িত হবা আৰু ইনডাইৰেক্ট মানে সেই কামটো অকন অকন বেকাকে অকন উল্টা উল্টা নহয় অকন বেলেগ ফালেদি কামটো কৰি আছে সেইটো হৈছে ইনডাইৰেক্ট নেৰেশ্যন হয় আমি ইয়াৰ আগত আলোচনা কৰো তোমালোকক টেন্সৰ এটা চাৰ্ট দিয়া হৈছিল হয়নে তাত নেৰেশ্যনৰ কি কয় টেন্সৰ নাম দিয়া আছে প্ৰেজেন্ট ফাৰ্ষ্ট এণ্ড ফিউচাৰ আৰু প্ৰত্যেক টেন্সৰ চাৰিটাকে ভাগত ভাগ কৰা হৈছে নে তেনেকৈ আমি নেৰেশ্যন আৰম্ভ কৰাৰ আগত দুটা উদাহৰণ আমি লিখি পেলাই পিছত চেষ্টা কৰো কি লিখা আছে হি সেজ আই এম ফাইন এইখিনি লিখিলো এতিয়া চোৱা নেৰেশ্যন তোমালোকে আগত কেনেকৈ কৰিছা নাজানো তথাপি মোৰ অনুমান তোমালোকে নেৰেশ্যন মিনিঙৰ ওপৰত কৰিছা হয়নে এনেকৈ কৰে ৰিনাই কয় বহুত ষ্টুডেণ্ট এনেকৈ কৰে নাজানো তোমালোকে তেনেকৈ কৰে যেনো ৰিনাই কয় মই গান গাই আছো ৰিনাই কয় তাই বোলে গান গাই আছে তেনেকৈ কিবা কিবা হয়নে আমি ইংৰাজী গ্ৰামাৰ টিউশ্যন কৰো এইটো কাৰণত মেক্সিমাম বস্তু আমি বুজি নাপাওঁ অৰ্থ বুজি নাপাওঁ আৰু ইয়াত যদি আকৌ মিনিঙৰ ওপৰত বেছড অন মিনিং হয় মিনিঙৰ ওপৰতে নেৰেশ্যন কৰা হয় তেতিয়াহ'লে অৱস্থা আগৰটি হ'ল না আমি নেৰেশ্যন অৰ্থৰ ওপৰত নকৰো আমি চেহেৰাৰ ওপৰত কৰিম হয়নে এনেকুৱা চেহেৰা এইটো হলে এইটো হ'ব এইটো চেহেৰা এইটো হলে এইটো এনেকৈ আমি আলোচনা কৰিম কোনো মিনিং চিনিং নাই মিনিং আমি বুজিয়ে নাপাম না হৈছে না এইটো ৰানিং না আমি মিনিঙৰ ওপৰত নকৰো আমি নিয়মটো আছে লগত চেহেৰা মানে কি বাক্যৰ অবয়ব যেটো গঠন তাৰ ওপৰত বেছ কৰি পেলাই আমি নেৰেশ্যন কৰিম দেন এতিয়া চোৱা এই যে এটা বস্তু লিখিলো হি সেজ আই এম ফাইন এটা কথা হৈছে কি প্ৰথম হৈছে এইটো চোৱা এইটো কমাৰ বাহিৰৰ বস্তু এইটো কমাৰ বাহিৰৰ বস্তু না এইটো কমাৰ ভিতৰৰ বস্তু আমি কি পাইছো নেৰেশ্যন দুটা ভাগ আছে এটা কি আছে ডাইৰেক্ট আনটো হৈছে ইনডাইৰেক্ট এটো লিখা আছে খুব ধুনীয়াকৈ লিখা আছে এটা এই যে বস্তুটো যে এই বস্তুটো কি বুলি কয় কথাটো কি বুলি কয় উল্টা হৈ গৈছে না এফালটো এফালে লিখি দিলো না এইটো হচ্ছে তোমার REPORTING রিপোর্টিং ভার্ব আর এইটো কোৱা হয় তোমার রিপোর্টেড ক্লজ কয় স্পিচ কয় রিপোর্টেড স্পিচ কমাৰ বাহিৰৰ বস্তু এইটো হয় হি সেজ এইটো কমাৰ বাহিৰৰ বস্তু আৰু কমাৰ ভিতৰত কি আছে আই এম ফাইন কমাৰ বাহিৰৰ বস্তুটোৰ কাম এটাই কি কাম জানা কমাৰ ভিতৰত থকা বাক্যটো কোন টেন্সত আৰু কেনেকৈ লিখিবা এই কথাটো কোনে কৈ দিব কোনটোৱে কৈ দিব কমাৰ বাহিৰত থকা যেটো বস্তু আছে এই বস্তুৰে তোমাক জনাব এইটো তুমি কেনেকৈ লিখিবা আৰু ক'ত লিখিবা কোনটো টেন্সত লিখিবা ইয়াৰ বেলেগ একো কাম নাই বুঝা নাই এই বাক্যটোৰ মিনিং চাই পেলাই এই বাক্যটোৰ গঠন চাই পেলাই স্ট্ৰাকচাৰ চাই পেলাই প্যাটাৰ্ন চাই পেলাই কেতিয়াবা এই বস্তুৰ লিখাত অকণ বেলেগ বেলেগ কৰিব সেইটো বেলেগ কথা কিন্তু ইয়াৰ মেইন কাম হৈছে কৈ দিব যে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে পাস্ট কন্টিনিউয়াস টেন্সত লিখক এইটোত ৰিকুৱেষ্টেড লিখক এইটোত কমান্ড লিখক এইটোত উইশ লিখিবা কিবি ক'ব এই বস্তুটোৱে কৈ দিব বুজিছা যেনো এইটো এটা আনটো পৰিব এইটো ক'ব এইটো ক'ব যে নহওক এতিয়া এই যে এইখিনি লিখা আছে হি সেজ এই বস্তুটো কোন টেন্সত লিখা আছে তিনটা টেন্স যদি কোৱা হয় তিনটা টেন্স প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ আমি প্ৰেজেন্ট ইনডিফিনাইট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট পাষ্ট ইনডিফিনাইট পাষ্ট কন্টিনিউয়াস এনেকৈ বাদ দি পেলাই মেইন টেন্স কেইটা মাদাৰ টেন্স তিনটা না প্ৰেজেন্ট পাষ্ট আৰু
ফিউচার এই তিনটা টেন্সৰ পৰা হি সেজ টু কোন টেন্সত আছে প্ৰেজেন্ট টেন্স নে পাস্ট টেন্স নে ফিউচার টেন্স প্রেজেন্ট টেন্স এনে প্রেজেন্ট ইনডিফিনিট টেন্সত আছে আমার কিমানখিনি যাব নালাগে সিধা কোন টেন্সত আছে প্রেজেন্ট টেন্সত বাস যদি কমাৰ বাহিৰৰ বস্তুটো মানে এই ৰিপৰ্টিং ভাৰ্বটো প্রেজেন্ট টেন্সত থাকে বা ফিউচার টেন্সত থাকে কোনটো কমাৰ বাহিৰটো নে ভিতৰটো কমাৰ বাহিৰটো এই বস্তুটো যদি অৰ্থাৎ ৰিপৰ্টিং ভাৰ্বটো যদি প্রেজেন্ট টেন্সত থাকে বা ফিউচার টেন্সত থাকে এইখিনি তেতিয়াহ'লে এই যে বাক্য যেটো লিখা আছে কমাৰ ভিতৰত এই বাক্যটো নো নিড টু চেঞ্জ দা টেন্স টু চেঞ্জ নহয় কোনটো চেঞ্জ নহয় কমাৰ ভিতৰত যেটো বাক্য থাকিব সেই বাক্যটো টেন্সৰ চেঞ্জ কৰিব নালাগে কেতিয়া যদি কমাৰ বাহিৰত যেটো বস্তু আছে অৰ্থাৎ ৰিপৰ্টিং ভাৰ্ব যেটো আছে সেইটো যদি প্ৰেজেন্ট টেন্স থাকে বা ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে এই বাক্যটো টেন্সৰ তোমাৰ চেঞ্জ কৰাৰ দৰকাৰ নাই আজি জানো আমি এটা বস্তু লগে এনে ৰেডিমেড হিচাপত লিখি দিও হ্যাঁ হি সেজ তোমালোকে এইটো ট্ৰেডিশন হিচাপত যেনেকে আগৰ পৰা পঢ়ি আছে তেনেকৈ পঢ়াই আছে একবাৰ বোর্ড লিখাৰ পিছত তাৰপিছত মই মোৰ মতে লিখব যাম এটা আগৰ মতে হয়নে নহলে ফটকে যদি বেলেগ এটা ধান পথাৰত ধান কাটা কামত লগাইছো তোমালোকক বা মই কৰি আছো হয়নে ফটকে ধান কৰা টাইমত বলা বলা আমি যাওঁ এতিয়া বজাৰ কৰিম গৈ এটা ডিস্টারবেন্স আহি যায় গতিকে আমি সিরিয়ালি গৈ পেলাই ফটকে বেলেগ এটা সিস্টেম আহি যাব হ্যাঁ টেনশন নাই এতিয়া আমি আগৰ মতে কৰিছো আগত যেনেকৈ তোমালোক ভয়েস সেন্সত যেনেকৈ তোমালোক হেবিচুৱেটেড হৈ আছে মানে অভ্যস্ত হৈ আছে তেনেকৈ কৰিম হি সেজ কমাৰ জায়গাত কি লিখিম ডেট এতিয়া আইটো কোন আইটো তোমালোকে যেটো পাইছিলা আগত বাস কি লিখিবা হি এতিয়া আমি কি পালো যদি এই বস্তুটো কমাৰ বাহিৰত যেটো বাক্য আছে কথা আছে ৰিপৰ্টিং ভাৰ্ব আছে যদি প্ৰেজেন্ট টেন্সত থাকে যদি ফিউচাৰ টেন্সত থাকে তেতিয়া এই বাক্যটো যেটো টেন্সত প্ৰশ্ন সেম টেন্সত উত্তৰ আকৌ কৈছো মই আই ৰিপিট যদি কমাৰ বাহিৰত ৰিপৰ্টিং ভাৰ্বটোত কি লিখা আছে হি সেজ এই হি সেজটো কোন টেন্সত লিখা আছে প্ৰেজেন্ট টেন্সত অর্থাৎ কমার বাহিৰত যি কথা আছে সেই কথাটো যদি প্রেজেন্ট টেন্সত থাকে বা ফিউচার টেন্সত থাকে তেতিয়া কমাৰ ভিতৰত যেটো বাক্য আছে অর্থাৎ রিপোর্টেড স্পিচটো আছে তাৰ টেন্সৰ চেঞ্জ কৰিব নালাগে ভেরি গুড তেতিয়াহ'লে এই যে এইটো কোন টেন্সৰ এমটো কোন টেন্সৰ পৰা আহিছে প্রেজেন্ট কন্টিনিউয়াস তেতিয়াহ'লে হিৰ লগত সেম প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ কি বহে বাস লিখি দিলে কি ইজ এটা ফাইনৰ জায়গাত কি লিখিবা জৰিমনা লিখিবা নেকি না যে ফাইন যে তুমি যোৱাকালি অহা নাছিলা 10 টকা ফাইন দিব লাগিব এটো কেটো ফাইন নহয় আগত তোমালোকে যে 10 টকা ফাইনে দি দিও নহয় এটো বুঝছ না হি ইজ ফাইন মই আৰু এটা লিখো পুৰণা কথাত লিখি আছো মই নতুন একবাৰ বোর্ড মুছাৰ পিছত লিখিম হি সেজ I have drunk coffee আৰু এটা বস্তু ইয়াত কৈ দিও ইয়াত তুমি কোৱা নাই এই যে বাক্যটো লিখা আছে হি সেজ আই এম ফাইন এটো কোনটো নাৰেশনত আছে ডাইৰেক্ট আৰু এটো কত আছে ইনডাইৰেক্ট কেনেকৈ বুজিলো ডাইৰেক্ট ইনডাইৰেক্ট কেনেকৈ বুজিলো যে ওপৰটো ডাইৰেক্ট আছে তলটো ইনডাইৰেক্ট আছে কেনেকৈ বুজিলো না নাই ইমান ভাবিব নালাগে ইন এইবোৰ ডেট এইবোৰ নকবা সিম্পল কথা কবা হ্যাঁ কমা আছে ডাইৰেক্ট নাই ইনডাইৰেক্ট আরে সিম্পল নাই কমা থাকিলে যেনেকৈ আমি ভয়েস সেন্সত কি কৈছিলো ফরমেশন লগত মিলিলে অ্যাক্টিভ নিমিলিলে প্যাসিভ তেনেকৈ নাৰেশনৰ ক্ষেত্ৰত আমি কেনেকৈ কম কমা থাকিলে ডাইৰেক্ট না থাকিলে ইনডাইৰেক্ট কমা উঠাই দিম ইনডাইৰেক্ট কৰিম ইনডাইৰেক্টত কমা দি দিম ডাইৰেক্ট হৈ যাব বাস আৰু কি বুজা নাই বাস তেতিয়াহ'লে ইয়াত কি লিখা আছে she says I have drunk coffee তুমি সেম এই কথাটো লিখা she says কমাৰ জায়গাত কি লিখিলা ডেট এটা আইটো তো জানাই না কি আছে she এটা টেন্সৰ চেঞ্জ কৰিব লাগিব নে এই বাক্যটোৰ কিয় নালাগে টেন্সৰ এটো চেঞ্জ কিয় কৰিব নালাগে কাৰণ যদি কমাৰ বাহিৰৰ বস্তুটো যদি প্ৰেজেন্ট টেন্সত থাকে বা কোন টেন্সত ফিউচাৰ টেন্সত থাকে এই বস্তুটো মানে এই যে এই বস্তুটো এইটো যদি প্রেজেন্ট টেন্সত থাকে বা ফিউচার টেন্সত থাকে তেতিয়া কমাৰ ভিতৰত যেটো বাক্য আছে সেই বাক্যটোৰ সেম টেন্সত উত্তৰ হ'ব যেটো টেন্সত প্ৰশ্ন আছিল হয়নে যেটো টেন্সত প্ৰশ্ন সেম টেন্সত উত্তৰ প্ৰশ্নটো কত আছিল আই হ্যাভ ড্ৰাংক কফি বাক্যটো কোন টেন্স আছে প্রেজেন্ট পারফেক্ট টেন্স তুমি প্রেজেন্ট পারফেক্ট টেন্সত লিখিবা তে শিৰ লগত তে হ্যাভ নবহে শিৰ লগত কি বহিব একে টেন্সত ভেরি গুড ভেরি ফাইন শি হ্যাজ ড্ৰাংক ইয়াত তখন কফিৰ জায়গাত যদি ভাবা এখন টি দি দিও বুঝা নাই তেতিয়া হৈ যাব এনেকৈ নাভাবিবা নহব বুঝা
এতিয়া এই যে দুটা উদাহৰণ লিখিছো, এই দুটা উদাহৰণত কাৰো কিবা এনে আৰম্ভণি বেছিক একদম মেইন আৰম্ভণিয়ে কৰিছো, ইয়াত কাৰোবাৰ কিবা প্ৰশ্ন আছে, কিবা অসুবিধা হৈছে? চিম্পল কথা মই অকণ ৰিপিট কৰি আছো। নেৰেশ্যন দুই প্ৰকাৰ, ডাইৰেক্ট, ইনডাইৰেক্ট। কমাৰ বাহিৰৰ বস্তুটো কয় কি কয়? ৰিপৰ্টিং ভাৰ্ব, এইটো ৰিপৰ্ট কৰিব, আৰু ভিতৰটো কোৱা হয় ৰিপৰ্টেড স্পীচ। কমাৰ বাহিৰত যিটো বস্তু আছে, অৰ্থাৎ যিটো ভাৰ্বৰ কথা কৈছে ৰিপৰ্টিং ভাৰ্ব, এইটোৰ কাম হৈছে কৈ দিব এইটো কোন টেন্সত লিখিবা, প্ৰেজেন্ট নে পাষ্ট নে ফিউচাৰ নে কি ক'ত, এইবোৰ কথা ক'ব। আৰু এতিয়া ইয়াত হৈছে যদি এই যে কথাটো যদি এই কথাটো যদি প্ৰেজেন্ট টেন্সত থাকে বা ফিউচাৰ টেন্সত থাকে, তেতিয়া এই বাক্যটোৰ টেন্সত চেঞ্জ কৰিব নালাগে। যদি পাষ্ট টেন্সত থাকে তেতিয়া 3 নম্বৰ ভিডিঅ'ত পাবা, লিখি লোৱা। এতিয়া আমি এইখিনিতো লিখা হৈ গ'ল, এইখিনি মুচিম, মুচি এতিয়া আমি মেইন যিটো ফ্ল' আছে, যেনেকৈ ভাবিছিলো নেৰেশ্যন কৰিম যাতে আমাৰ ভুল নহয়, সেই হিচাপত আমি অকণ অকণ আগুৱাওঁ। হা, পাৰিবা, একো প্ৰব্লেম নাই। লাগিলে লাগিলে নোৱাৰিলে পৰীক্ষাত লিখি দিবা নোৱাৰিলো, হা, এনেকৈ লিখি দিবা নেকি? না না, এনেকৈ বহুত আছে, মানে আমি যে পেপাৰ চাওক কত কথা লিখি দিয়ে, ছাৰ I was not good, I could not study, এইবোৰ লিখি দিয়ে, মানে লিখিব পৰা নাই, ফেল কৰা যে, এইবোৰ নকৰিবা, বুজিছানে? কুৱেশ্যনবোৰ তোমালোকৰ মেট্ৰিকৰ বস্তু, হায়াৰ ছেকেণ্ডেৰীৰ কথা তোমালোকক নুসুধে পৰীক্ষাত। যি নহওক, কি আলোচনা কৰি আছো? সামাৰি, নেৰেশ্যন। কেইটা আছে? কি কি? ভেৰি গুড। এতিয়া আকৌ ইয়াত লিখি লওঁ নেৰেশ্যন। চোৱা, he says I'm learning, আখৰ বুজিবা না? এতিয়া প্ৰথম আমি চাম এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট? ডাইৰেক্ট। কেনেকে বুজিলো? এক্সাক্টলি। তেতিয়াহ'লে আমি কেনেকে লিখিম? প্ৰথম হি সেজ, কমাৰ জায়গাত কি লিখিম? আইটো হি। এতিয়া টেন্সৰ চেঞ্জ কৰিম নে শুডাই? কিয় নকৰো? কমাৰ বাহিৰৰ বস্তুটো কোন টেন্স আছে? প্ৰেজেন্ট টেন্সত আছে। এইটো বস্তু প্ৰেজেন্ট টেন্স, আৰু কোনটো টেন্সত থাকিলে চেঞ্জ নহয়? ভেৰি গুড, ফিউচাৰ। গতিকে হিৰ লগত প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত এমিজৰ পৰা কোনটো বা আৰ বহে নে এম বহে? ইজটো মই নকলো, ইজ। তাৰপিছত কি হ'ব? লাৰ্নিং। ঠিক আছে, 2 নম্বৰ। চোৱা, আকৌ লিখি আছো, যেনে হি সেজ my father is a doctor. এইটো ডাইৰেক্ট নে ইনডাইৰেক্ট নেৰেশ্যন? বাস, আমি কেনেকে লিখিম? হি কমাৰ জায়গাত মাইটো কোন? আচ্ছা আচ্ছা, আমি নাজানো। হা, চাওঁ এটা বেলেগ বেলেগ বস্তু। তোমালোক সবে ক্লাছ 5 আৰু 6ত পঢ়িছিলা তো না? তেতিয়াহ'লে এটা কাম কৰো, 5 আৰু 6ত পঢ়া কথাবোৰ অকণ মনত পেলাও। ক্লাছ 5 আৰু 6ত, ক্লাছ 4ত, হা, এইবোৰ মনত পেলালে হৈ যাব নেৰেশ্যন। চোৱা, ইয়াত লিখি আছে, এইটো অৰ্থটো কি? চাবা, অকণ ধ্যান দি চাবা, চাবা, তোমাৰ একদম ইজি হৈ যাব নেৰেশ্যন। এইটো কি লিখিলো? চাবা, এইটো কি? আখৰ বুজিবা না? এইটো কি লিখিলো? আৰু আছে কেইটা বস্তু, মেইন কথা লিখিলো, অকণ চাবা। ইয়াত চোৱাচোন, এটা কথা চোৱা, চবকেইটা বস্তু লাষ্টৰ আখৰটো চোৱাচোন কি আছে? হয়, আৰু নহয়, এই যে এইটো 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 ৰ না। তেতিয়াহ'লে আজিৰ পৰা নেৰেশ্যন কেনেকৈ কৰিম জানা? যদি কোনো বস্তু মানুহৰ লগত জড়িত, আৰু হিজ, হাই, মাই, তাই আছে না, এইবোৰৰ লগত যদি ৰ থাকে, তেতিয়াহ'লে যিটো আছে সেইটো বাদ দি বাকী এটা ৰ সেই জেগাত লিখি দিবা। আকৌ কৈ আছো কথাটো, যেনে মই কৈছো ইয়াত কি আছে? চবকেইটা মোৰ, তেওঁৰ, তাইৰ, আমাৰ আছে নে? সিহঁতৰ যিটো আছে প্ৰশ্নত, মই ডাইৰেক্ট আৰু ইনডাইৰেক্টৰ কথা কোৱা নাই, যিটো আছে সেইটো বাদ দিবা, দি পেলাই আৰু 4টা থাকিল না, তাৰ পৰা যিকোনো এটা লিখিবা। কিন্তু যিকোনো এটা মানে কোনটো লিখিবা সেইটো এটা চিষ্টেমত লিখি দিম, মই কৈ আছো। চোৱা, আৰু ইয়াত কি দিয়াৰ ৰাস্তা আছে, টেনশ্যন নাই। এইটো এইটো কি? এইটো আছামিজ, অৰ্থটো কি? এইটো এই মাইৰ জেগাত মাই নবহে, বুজিছা নে? মাইৰ জেগাত মাই নবহে। এতিয়া মাইৰ জেগাত কি? মাই মানে কি? লাষ্টৰ আখৰটো কি? এতিয়া যিটো লিখিবা সেইটোৰ ৰ ওলাব।
এটা ইয়াত আছে না, এইটো বাদ দিয়া, এইটো আমি বাদ দিলো, বাকী কেইটা থাকিল 4টা। এই 4টাৰ পৰা বহিব কোনটো কেইটা আমি চাম এইটোৰ লগত, এইটো কোন আৰু সি মানে কি তেওঁ না, তেওঁৰ লগত কি কৈছে, ইয়াত কি আছে, এই ৰ দি দিয়া, ৰ মিলাব লাগিব। তেওঁৰ লগত ৰ থকা কোনটো আছে, একদম ইজি হ'ব। মই কৈছো একো অৰ্থ নালাগে, এটাহে কৈছো, বাকীবোৰতো চেম কৈছে। ফাদাৰৰ জেগাতো মাদাৰ নিলিখা, এনেকুৱা নহয় বাজি ইয়াত আৰ আছে, মাদাৰতো আৰ আছে, আৰ লিখি দিওঁ। লগৰটো ক'ব না 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 তই চিষ্টাৰ লিখ, চিষ্টাৰতো আৰ আছে। আৰু ই কৈ দিব যেন চব বাদ দি পেলাই মই ব্ৰাদাৰে লিখো, তাতো ৰ হয়নে। আৰু তোমালোকে চবেই ভাবিবে কি জানা, আমি ব্ৰাদাৰ চিষ্টাৰ মাদাৰ ফাদাৰ বাদ দিছো, আমি যোনে কৈছো তেওঁৰ কথা লিখিম, টিচাৰ লিখি দিওঁ, তাতো আৰে আছে। নাই 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 নাই, গতিকে কি হ'ব, ফাদাৰ ইজ এ ডক্টৰ। একদম ইজি হ'ব, অকণ উল্টা পুল্টা লাগিব, কাৰণ তোমালোকে যিটো চিষ্টেমত পঢ়িছা চিষ্টেমটো চেঞ্জ কৰি আছো, অকণ উল্টা পুল্টা লাগিবই, উল্টা পুল্টা লাগক। যিটো বস্তুত কনফিউজ নহয় সেইটো বস্তু ক্লিয়াৰো নহয়, হয়নে। গাঁঠি দিয়া বুজাই যে ৰছী দিয়ে গাঁঠি দিয়ে, হয়নে, ৰছী দিয়ে গাঁঠি দিয়ে, গাঁঠি যে তুমি এটা টেকনিকেল টাইপৰ এটা গাঁঠি এনেকৈ একবাৰ বা দুইবাৰ দি পেলাই 2-3টা গাঁঠি দি পেলাই মই তোমাক দি গ'লো, হৈছে বিকাশ দি গ'লো। মই ক'লো এইটো খুলি পেলাই আইডিয়া কৰিবা কেনেকে গাঁঠিটো দিছিলো। তুমি 2বাৰ খোলাৰ পিছত, মইতো 2বাৰেই দিলো, 2টা গাঁঠিহে দিলো বা 3টা গাঁঠি দিলো, 2-3বাৰ খোলাৰ পিছত তুমি নিজেই পাহৰিবা দিছিলো কেনেকৈ। কিন্তু ইয়াতকে যদি মই 10টামান গাঁঠি দি যাওঁ, ঐ খুলি পেলাই আইডিয়া কৰিবি, খুলি পেলাই আইডিয়া কৰিব। তুমি 4-5বাৰ খোলাৰ পিছত তোমাৰ মন যাও, মই এতিয়া দি চাওচোন বেলেগ জেগাত, যদি তেতিয়া ভুল হয় তেতিয়া 5 নম্বৰ গাঁঠি তুমি খুলিবা, হয়নে। 5 নম্বৰ গাঁঠি খুলি পেলাই আকৌ গাঁঠি দিবা, দি পেলাই চালা মোটামুটি মিল হৈছে, অকণ ভুল, তুমি তেতিয়া আকৌ 6 নম্বৰ গাঁঠিটো খুলি চাচোন লাষ্টৰটো কেনেকৈ টানিছে ৰছী। এনেকৈ কৰি কৰি 5-6বাৰ খোলাৰ পিছত তোমাৰ গাঁঠিটো অট'মেটিক কনফিউজ আঁতৰি যাব নহয়। মই সেইটো চিষ্টেম কৰি আছো, তোমালোকক কনফিউজত পেলাই আছো, তাৰপৰা ওলাই আহা, বুজিছা। প্ৰব্লেম বুজি পোৱা কি প্ৰব্লেম কি, আমি নোৱাৰো এইটো প্ৰব্লেম নহয়, প্ৰব্লেম হৈছে এনেকুৱা বস্তু। চাপোজ এই বস্তুটো কৈ আছো, এই বস্তুটো প্ৰব্লেম, এনেই বেলেগ এটা আলোচনা কৰি আছো, মানে চাইড কাটি দিছো। প্ৰব্লেম কি জানা, চাপোজ এইটো প্ৰব্লেম, বুজিবা, এইটো প্ৰব্লেম, এই প্ৰব্লেম মই এনেকে ৰাখিলো। এতিয়া কি বস্তু দেখা গৈছে, প্ৰব্লেম দেখা গৈছে নে পৃথিৱী বেছি ডাঙৰ দেখা গৈছে, এইটো প্ৰব্লেম। চাপোজ দিছ এ প্ৰব্লেম, বুজিছা, জাষ্ট ইমাজিন ইটছ এ চিম্বল অফ প্ৰব্লেম। এতিয়া এনেকৈ প্ৰব্লেম আছে আৰু মই এনেকৈ চিধা চাই আছো, প্ৰব্লেমটো মোৰ চকুৰ সন্মুখত। এতিয়া কোনটো বস্তু ডাঙৰ দেখা গৈছে, প্ৰব্লেমটো বেছি ডাঙৰ দেখা গৈছে নে পৃথিৱী ডাঙৰ দেখা গৈছে, অকণ ভালকে চোৱাচোন। মই এনেকৈ দি পেলাই এনেকৈ চাই আছো, এনেকৈ চাই আছো, কোনটো বস্তু বাহিৰৰ জগতটো বেছি ডাঙৰ দেখা গৈছে নে প্ৰব্লেমটো ডাঙৰ দেখা গৈছে, অকণ ভালকে চোৱাচোন। অকণ অনুমান কৰা, মোৰ হাততে বস্তু ভাই, মোৰ হাতত বস্তু আছে। মই ক'লো মই এনেকে বস্তুটো ৰাখিলো আৰু এইটোৰ ওপৰত মই এনেকে চাই আছো। এতিয়া প্ৰব্লেমটো মোৰ চকুত বেছি পৰি আছে নে বাহিৰৰ পৃথিৱী, এই ৰুম, এই ঘৰটোত ডাঙৰ দেখা গৈছে, কোনটো ডাঙৰ দেখা গৈছে, প্ৰব্লেম ডাঙৰ দেখা গৈছে, এইটো প্ৰব্লেম ডাঙৰ দেখা গৈছে। এইটো তোমালোক বুজাৰ চেষ্টা কৰা নাই, কাৰণ কি জানা প্ৰব্লেম, তোমালোকৰ প্ৰব্লেমটো কি জানা, তোমালোকৰ প্ৰব্লেম হয় যিটো বস্তু যিকোনো এজন টিচাৰে মা দেউতাকে ফ'কাছ কৰে, ভাবা এনি টাইম উত্তৰ সেইটোৱে হ'ব, সেইটোৱে তোমালোকৰ ডাঙৰ প্ৰব্লেম, বুজা নাই। মই প্ৰব্লেমৰ কথা কৈছো, তোমালোকে এতিয়া উত্তৰটো তোমালোকে জানিও বাৰ বাৰ কৈছা প্ৰব্লেমে ডাঙৰ, প্ৰব্লেমে ডাঙৰ, তাৰমানে কি মই ফ'কাছ প্ৰব্লেমত কৰিছো, কিন্তু আনচাৰটো প্ৰব্লেম নহয়। কাৰণ যেতিয়া মই এনেকৈ ৰাখিলো, মই কৈছো ইটছ এ চিম্বল অফ প্ৰব্লেম, বুজিছানে, মই কৈছো এইটো এটা প্ৰব্লেম। যদি প্ৰব্লেমটো মোৰ চকুৰ সন্মুখত এনেকৈ ৰাখো আৰু এনেকৈ যদি চাওঁ, তেতিয়াহ'লে প্ৰব্লেমটো সৰু দেখা যায়, পৃথিৱী ডাঙৰ দেখা গৈছে, হয়নে। মই এই কথাটো কৈছো কি যেতিয়া মই প্ৰব্লেমৰ নাম লৈছো, তোমালোকে ফ'কাছ কৰিছা প্ৰব্লেমত, আৰু এইটো তোমালোকৰ ডাঙৰ প্ৰব্লেম, বুজিছা। চোৱা লুক এট মি, এতিয়া এইটো প্ৰব্লেম আৰু মই পৃথিৱী চাই আছো, এই ৰুমটো ডাঙৰ দেখা গৈছে প্ৰব্লেমত, কাৰণ এইটো ডাষ্টাৰহে, নামহে দিছো মই প্ৰব্লেম। এতিয়া চোৱা এই বস্তুটো মই মোৰ চকুৰ সন্মুখলৈ আনি আছো, চাবা অকণ, ঐ এই প্ৰব্লেম মোৰ চকুৰ সন্মুখত আনি আছো। এতিয়া চোৱা, আগত যেনেকুৱা একদম চিধা চকুৰ সন্মুখত যেতিয়া আনিলো, আগত যেনেকুৱা ৰুমটো ডাঙৰ দেখা গৈছিল, তাতকে এতিয়া আগতকে সৰু হৈ গৈছে ন ৰুমটো, চকুৰ চিধা আনিলো। আৰু এতিয়া প্ৰব্লেম আগত যেনেকুৱা সৰু আছে অকণ ডাঙৰ হৈছে না। এতিয়া এনেকে কৰি 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 একদম চকুৰ ওচৰত লৈ আহিলো, একদম চকুৰ বন্ধ কৰি দিলো। এতিয়া চোৱা পৃথিৱীখন ডাঙৰ দেখা গৈছে নে প্ৰব্লেম ডাঙৰ, একজেক্টলি। তাৰমানে তুমি যিমান প্ৰব্লেম দূৰৰ পৰা চাবা, তেতিয়া প্ৰব্লেম একদম সামান্য বস্তু, আৰু যেতিয়া তুমি প্ৰব্লেমটো ওচৰত আনিবা, তেতিয়া পৃথিৱী নাথাকে, খালি প্ৰব্লেম লৈ তুমি জিন্দা থাকিব লাগিব। খালি প্ৰব্লেম দূৰত ৰাখি পেলাই কথা পাতা, বুজিছা। জানো কি কথা পাতিলো মই নাজানো, তোমালোক যদি বুজিছা তেতিয়াহ'লে মই ঠিক কথা পাতিছিলো। চোৱা এতিয়া চোৱা, মই চিম্পুল, মই এতিয়া খালি মই ক'লো না বেছিক হিচাপত আগুৱাই আছো। ইয়াত কিছু কথা মই তোমালোক হয়তো মানে অকণ বেলেগ হিচাপত কৈছো, দুদিন পিছত তুমি ভাবিবা ছাৰে কথাটো ভুল কৈছিল হয়, কাৰণ কি তোমালোক আগত ষ্টেজত উঠাই আছো,
তাৰপিছত তুমি লেকচাৰ দিব পাৰিবা আগত আনি আছো চোৱা 2 নম্বৰ এটা লিখো suppose she says my sister ওই sister কোট লিখিলো my sister is dancing এই যে বাক্যটো যে লিখিলো প্ৰথম আমি কি ফাইন্ড কৰিম যে বাক্যটো ডাইৰেক্ট নাৰেশন ইনডাইৰেক্ট নাৰেশন এটো আমি চাম এটো ডাইৰেক্ট না ইনডাইৰেক্ট ভেরি গুড কিয় বিকজ অফ কমা এটা কোনিবা বিশাল she says কমাৰ জায়গাত কি লিখিম that এটা আস্তিকে কোৱাচোন মাইৰ জায়গাত মাই বহিব নবহে মাইৰ জায়গাত মাই বহিলে তো নাৰেশন চেঞ্জ নহল মাইটো কোন ইয়াত এটো না she এটা মাইৰ আসামিজ অর্থ কি এই যে লাস্টের আখর কি এটা মাইটো ইয়াত মাই নবহে জিটো বহিব কেটোৰ অর্থ কি ওলাব র ওলাব মাই মানে মুর এটা মাইৰ জায়গাত তুমি জিটো লিখিবা কেটোৰ অর্থ যদি র উলিয়াব পাৰা 100% রাইট আনসার এটা মাইটো ইয়াত কাৰ লগত মিলিছে সিৰ আসামিজ অর্থটো কি ওলাব লাগে লাস্টত তাইৰ ইংৰাজী কি আর একো চেঞ্জ কৰিব নালাগে her sister is dancing এটা অকণ গৈ আছো লাহে গৈ পেলাই একদম সিম্পল এটা ওয়ে দিম দেখুৱাম কোনো টেনশন নাই তোমালোক কৈছো কোনো টেনশন নাই নেশন চাবা তোমালোক মানে মোক যদি কোনো ৰিপৰ্টাৰে কেতিয়াবা নুসুধে ইমান ডাঙৰ মানুহ মই নহয় মোক যদি কোনো ৰিপৰ্টাৰে সোধে যে ইংৰাজী গ্ৰামাৰৰ কোনটো বস্তু আপোনাৰ চবতকৈ বেছি ভাল লাগে আৰু মই একদম ৰেষ্ট নোলোৱাকে কৈ দিম নেৰেশন ইমান ভাল লাগে মোৰ আৰু তোমালোকৰ তাত কেতিয়াবা তোমালোকৰ মজা লাগিব নেৰেশন লিখি লোৱা আমি এইটো মুছি দিওঁ হা মুছি পেলাই আমি অকণ লাহে লাহে অকণ বেলেগ টাইপৰ উদাহৰণ লৈ যাওঁ নেৰেশনটো তোমালোকৰ একদিনত কৰা বস্তু নহয় যেনে আমি ভয়েসেন্সৰ টাইমত ভয়েসেন্স কিমান দিন কৰিছিলো মনত আছে প্ৰায় 9টা ক্লাছ লৈছিলো ভয়েসেন্স হয়নে তথাপি ভয়েসেন্স কমপ্লিট হোৱা নাই এতিয়াও চাগে ভয়েসেন্স দুই এটা উদাহৰণ তেনেকে আছে তেনেকৈ নেৰেশন চাগে 10 দিন 12 দিন লাগি যাব পাৰে বুঝছে প্ৰবলেম নাই লাগক না গোটেই বছৰটো লাগিলে আমি পঢ়াই থাকিম আমি পঢ়িব লাগে আমি বুজি পাব লাগিব চোৱা এইটো কি লিখিলো Raju says I am playing প্রথম আমি কি চাম ডাইরেক্ট না ইনডাইরেক্ট আমি লিখিম Raju says সেম বহিব রাজুর জায়গাত রিনা নবহে Raju says কমার জায়গাত কি লিখিবা that আইটো কোন রাজু এটা আইৰ জায়গাত রাজু নহয় রাজু লৰা নে ছোৱালী লৰা হলে হি হয় নে সি হয় very good হি টেন্সৰ কিবা চেঞ্জ হ'ব fine he is playing আৰু এটা লিখো suppose he says my father teaches me এটো ডাইরেক্ট না ইনডাইরেক্ট চাবাকন মানে প্রথম যেটা আমি আৰম্ভণি না বেসিক এইবোৰ বস্তু যেতিয়া আমাৰ মাইন্ডত আহি যাব না বাকি ডাঙৰ নেৰেশন খালি অকণ ৰাস্তা দেখুৱাই দিলে তুমি যাব পাৰিবা হয় নাই আৰু প্ৰথম কিন্তু তোমাৰ যে আইডিয়া নহয় যিমানে ভাল ৰাস্তা নহওক তোমাৰ এক্সিডেন্ট নোহোৱাকে গত্যন্তৰো নাই এক্সিডেন্ট হবাই হাত ভৰি চৰি ভাঙে মানে নাক চাক চেপটা হৈ যাব বুঝা নাই গতিকে ভালকে বুজি লও আৰু নাক চেপটা হৈ গলে তোমালোকৰ আৰু এটা প্ৰবলেম হ'ব এটা আমি চশমা লগাই আছো হয় নাই তোমালে কি ভাবিছা চশমা লগালে জ্ঞানী লাগে না মোৰ চকুৰ প্ৰবলেম হৈছে চকুৰ কম দেখো আৰু তোমালোকৰ নাক চেপটা হৈ গলে তুমি চশমা ক'ত লগাবা হে চশমা ৰছী দি বান্ধিব লাগিব কাণত না চশমা নাথাকিব তো গতিকে আমি এক্সিডেন্ট হোৱাৰ পৰা বাচিব হলে আমি বেছিকখিনি অকণ বুজি পাব লাগিব চোৱা ইয়াত কি লিখি আছে হি সেজ তোমাৰ জায়গাত কি লিখিলো এটা লাহেকে কোৱাচোন মাইটো এইটো না মাইৰ আসামিজ অৰ্থটো কি আছে লাষ্টৰ আখৰটো এটা ৰ থকা লিখিম মানে কি মাই লিখিম না আকৌ মাই নিলিখো গতিকে আমি মাইটো কাৰ লগত মিলিছে হিৰ লগত হিটো এইটো না হি মানে কি তেওঁ তেওঁৰ লগত ৰ যোগ কৰিলে কি হ'ব তেওঁৰ ইংৰাজী কি তেওঁৰ হিজ তাৰপিছত কি ফাদাৰ আমি তো একো চেঞ্জ নকৰো খালি মানুহ ক'ত আছে একেটা আমি চাম তাৰপিছত বেলেগ কি আছে বদলাম এইটো কি এতিয়া মিটো কোন আকৌ সেম প্ৰথম না হা এটা আৰু এটা কথা এই জায়গাত এই চান্সত মই কৈ দিওঁ চোৱা এইটো কি আৰু এইটো কি কেইটা বস্তু লিখিলো আই মি মাই আজিৰ পৰা আমি এনেকৈ বুজিম যে ডাইৰেক্ট নেৰেশনত কমাৰ ভিতৰত আই থাকক মি থাকক মাই থাকক এইটো
আকৌ কম আই মি মাই থাকিলে কোনটোৰ লগত মিলাবা আৰু এইটো বাদ দি পেলাই বেলেগ নাথাকে বেলেগ বুজা নাই এইটো বুজোৱাও নাই মই কি বুজিবা তুমি মই চিম্পল কথা কৈছো কমাৰ ভিতৰত এই বাক্যটো একদম সৰু বাক্য না এই বাক্যটো টেনশ্যন হোৱা নাই কেতিয়াবা এনেকৈ লম্বা লম্বা বাক্য দি দিব তেতিয়া প্ৰব্লেম হৈ যাব নে সেইটো কাৰণ কৈছো ডাইৰেক্ট নেশ্যন কমাৰ ভিতৰত যদি এইটো থাকে আই বা মি বা মাই তেতিয়া এই প্ৰথম যিটো আছে সেইটোৰ লগতে মিলিব এই হিৰ লগতে মিলিব হি থাকক সি থাকক ৰাজু থাকক ৰীনা থাকক ৰূপা থাকক যদু থাকক কবিৰ থাকক বা তুমি বিকাশ থাকক কালত মিলিব এই প্ৰথমটোৰ লগত মিলিব হয়নে আৰু এই মোৰ কথাটো একবাৰ খালি নিমিলে মানে এটা উদাহৰণত নিমিলে এই কথাটো মই যিটো কৈছো 100% মিলিব খালি এটা উদাহৰণত নিমিলে নিয়মত নহয় নিয়ম বুলি ক'লে দুদিন বুজাব লাগিব এটা উদাহৰণ এটা এক্সাম্পল দি দিম পিছত যে খালি এইটোত নিমিলে বাকীবোৰত মিলিব ঠিক আছে না বুজা নাই কথাটো মোৰ এই কথাটো 100% মিলিব খালি এটা উদাহৰণ বাদে আৰু সেই উদাহৰণটো লাষ্টৰ দিনা দি দিম যে এই উদাহৰণটো হৈছে চোৱা এতিয়া চোৱা ইয়াত আৰু এটা বস্তু ইয়াত কিছু লিখি লওঁ এইখিনি তোমালোকে লিখিছানে এই কথাখিনি লিখা হৈছে না তোমালোকৰ ভেৰি গুড এতিয়া চোৱা মি মানে কি মিৰ আছামিজ অৰ্থটো কি সভাখন এইফালে চাবা পিছত লিখিবা জাষ্ট লুক এট হিয়াৰ এইটো কি লিখিলো হিম তেওঁক এইটো কি লিখিলো এইটো কি লিখিলো আৰু এইটো কি লিখিলো চোৱাচোন ইয়াত লাষ্টৰ আখৰ কেইটা চোৱা অকণ ভালকে চোৱা প্ৰথম কেইটা কি আছে ৰ তাৰ পিছৰ কেইটা কি আছে হয় প্ৰথম কেইটা কি লিখা হৈছে ৰ তাৰ পিছৰ কেইটা কি লিখা হৈছে নেৰেশ্যন কৰোঁতে যেতিয়া তুমি চাবা ৰ আছে তুমি ৰৰ পৰা লিখিবা যদি ক আছে কৰ পৰা লিখিবা চিম্পল কথা মই কৈছো মই বহুত উল্টা পুল্টা ওপৰৰ পৰা একদম কোৱা নাই মই চিম্পল হিচাপত মানুহ চিম্পল হিচাপত কথা কৈ আছো ৰ থাকিলে ৰৰ পৰা মিলাবা আৰু ক থাকিলে কৰ পৰা মিলাই দিবা তেতিয়াহ'লে এইটো কি লিখা আছে মি মিৰ অৰ্থটো কি আছে ইয়াত এইটো না এতিয়া এই মিৰ জেগাত মি বহিবনে আকৌ নবহে মিটো কোন হি না হি মানে কি তেওঁৰ লগত এটা ক দি দে কি হ'ল তেওঁৰ আনসাৰ কি হ'ব হিম একদম অকণ উল্টাব লাগিছে মই জানো স্বাভাৱিক চোৱা আৰু এটা উদাহৰণ চোৱা ইয়াত কি কৈছো ৰাজু says to ৰীনা you are my friend এই যে বাক্যটো যে লিখিলো এই বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট প্ৰথম আমি চাম ডাইৰেক্ট নে ইনডাইৰেক্ট ডাইৰেক্ট কেনেকৈ বুজিলো ডাইৰেক্ট কমা আছে এতিয়া সিৰিয়ালি আমি যাওঁ আমি আগত শেষৰ জেগাত কি লিখিছিলো শেষ লিখিছিলো না কিন্তু যেতিয়াই তুমি শেষটো লিখিবা সিম্পল বাক্যবোৰ তুমি কি লিখিবা শেষটোৰ জেগাত টেলছ লিখিবা ৰাজু টেলছ ৰীনা কমাৰ জেগাত কি লিখিম ডেট অলপ আগত কি কৈছো কি কি থাকিলে প্ৰথমটোৰ লগত মিলাম একজেক্টলি আই মি আৰু ইউ থাকিলে দ্বিতীয়টোৰ লগত মিলাবা যিমান নেৰেশ্যন আছে কোটি কোটি লাখ লাখ অযুত নিযুত আই মি মাই থাকিলে প্ৰথমটো আৰু ইউ থাকিলে দ্বিতীয়টো 2 নম্বৰ দুটাই থাকিব হয়নে আই মি মাই থাকিলে প্ৰথম আৰু ইউ থাকিলে দ্বিতীয় দুটাইটো থাকিব নাই কথা যিমান কোটি লাখ নেৰেশ্যন আছে এই কথাই কথা আই মি মাই থাকিলে প্ৰথমটো আৰু ইউ থাকিলে দ্বিতীয়টো আৰু এই কথাটো মোৰ এটা উদাহৰণত নিমিলে এটা উদাহৰণ এটা নিয়মত নাই আকৌ কৈ আছো এটা নিয়মত নহয় উদাহৰণ মই এটা উদাহৰণ এক্সাম্পল দি দিম পিছত এই তুমি ভাবি ল কি এইটোৰ লগত কি কি থাকিলে এইটো হ'ব আই হল না এবাৰ চলো কেনে আৰু ইয়াত কি হ'ব ইউ এই দুটা কথা মনত ৰাখিব খালি এইটো তোমালোকৰ ট্ৰেডিশ্যন নাই আগত নোপোৱা কথা কৈছো আই মি মাই থাকিলে প্ৰথমটো ইউ থাকিলে দ্বিতীয়টো আই মি মাই থাকিলে আৰু ইউ থাকিলে তেতিয়াহ'লে চোৱা এইটো কি ইউ এইটো ইউটো ৰীনা নে ৰাজু ভেৰি গুড ৰীনা ছোৱালী নে ল'ৰা ছোৱালীৰ ছাবজেক্ট মানে প্ৰনাউন কি হ'ব শি হয়নে শি টেন্সত চৰি ইউৰ লগত আৰ বহিছে শিৰ লগত কি বহিব ইজ ঠিক আছে তাৰপিছত সেইটো মাইটো কাৰ লগত মিলিছে আই কি লিখা আছে আই মি আৰু মাই কাৰ লগত মিলিছে এতিয়া মাইৰ অৰ্থটো কি মোৰ লাষ্টত কি আছে ৰ তেতিয়া ৰাজু ল'ৰা না ল'ৰা মানে কি তেওঁ লিখিব পৰা যাব না এটা ৰ দি দিয়া কি হ'ল তেওঁৰ ইংৰাজী কি হিজ ফ্ৰেণ্ড
ঠিক আছে যদি তোমালোকে সময় দিয়া তেতিয়াহ'লে ইয়াতকে একদম আৰু এটা ইজি চিষ্টেম কম আজি ঘৰত গৈ তোমালোকৰ নেৰেশ্যন 30% নিজে নিজে হৈ যাব হা 5-6 মিনিট লাগিব এইটো লিখাৰ পিছত টাইম হৈ যাব নাই তোমালোকক কৈছো তোমালোকে নোপোৱা মোৰ অনুমান তোমালোকে পোৱা নাই এটা এনেকুৱা এটা চিষ্টেম কম তোমালোকৰ নেৰেশ্যন জীৱনৰ কাৰণে হৈ যাব বুজিছা মই এনেই কোৱা নাই যে মোক কোনোবাই যে সোধে কোনটো বস্তু ভাল লাগে গ্ৰামাৰত নেৰেশ্যন এনেই কোৱা নাই নেৰেশ্যন এটা চিষ্টেম আছে তোমালোক চাবা তোমালোকৰ নিজে নিজে 20% অকে হৈ যাব আজি ঘৰত গতিকে এইখিনি অকণ জলদি লিখা আৰু তোমালোকে পাৰা যদি প্ৰেক্টিচ কৰা আৰু লিখি থাকা ভাল হ'ব নোটছ বনালে ভাল লছ নাই এতিয়া এইটো মুছি পেলাই মই আকৌ কৈ আছো ৰাইজক আৰু এটা বস্তু ধুনীয়াকে জনাই আছো যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোতে যেতিয়া তুমি আই মি মাই পাবা তেতিয়া এই কমাৰ বাহিৰত থকা বস্তুটোৰ প্ৰথমটোৰ লগত মিলাবা আৰু ইউ থাকিলে কোনটোৰ লগত মিলাম আমি দ্বিতীয়টোৰ লগত মিলাম আই মি মাই থাকিলে প্ৰথমটো ইউ থাকিলে দ্বিতীয়টো আৰু এই মোৰ কথাটো জীৱনভৰ চলিব খালি এটা উদাহৰণ বাদে আৰু কি উদাহৰণটো মই লাষ্টৰ দিনা দি দিম এতিয়া মই বেলেগ এটা বস্তু আলোচনা কৰোঁ আলোচনা নকৰি এইটো কৰিম চোৱা এইটো কি লিখিলো অকণ চাবা এইটো কি মি এইটো কি মাই এই বস্তুটো এনেকে নহ'ব এই বস্তুটো বোৰ্ডত যেতিয়া মচি দিম তেতিয়া তোমালোকৰে প্ৰব্লেম হ'ব এই সাইডত লিখো এইটো কি লিখিলো আই মি এইটো কি মাই অকণ চাবা স্পিডত কি আছে এইটো উই এইটো আছ এইটো হৈছে আৱাৰ দেখা পাইছা না আৰু তোমালোকে তো 100% পাবা এইটো কি লিখিলো হি এইটো কি হিম আৰু এইটো কি হার এই কি লিখিছা অকণ কৈ লিখিব লাগে চক কোনে দিছিলা এই চক আনা মানুহটো মানে ভুল কৰিছে যে নহওক ऐसा होता है बड़े बड़े देश में शी हार हार তাৰপিছত কি লিখিম দে দেম খালি চাই থাকে একো ক'ব নালাগে তুমি চাই থাকা চাবা একদম যাদু যাদু হৈ যাব বুজিছা যাদু হৈ যাব এইটো কি লিখিলো ইউ এইটো কি ইউ আৰু এইটো কি লিখিলো ইয়ৰ এতিয়া চোৱা এই যে আষ্টানি দিলো এই যে আষ্টানি দিলো এই যে চাবা অকণ চাই আছে না ভেৰি গুড এই যে খালি চাই থাকা এই যে চোৱা বেছি চিধা হৈ গৈছে না মই বেকাটোক চিধা বুলি কওঁ বুজিছা মই উল্টা কওঁ বেকাটোক চিধা বুলি কওঁ বুজিছা মই কোনোবাই যদি 8 লিখে মই 4 পঢ়ো মোৰ চিষ্টেম এইটো চোৱা এই যে চোৱা এই যে বস্তুকেইটা লিখিছো এই আটাইকেইটা বস্তু কি সাবজেক্ট না মই কিতাপৰ মতে নাই মই কিতাপত আছে অকণ বেলেগ হিচাপে মই মোৰ মতে পঢ়াই আছো তোমালোক যদি বুজি পোৱা তেনেকৈ এইকেইটা আটাইকেইটা বস্তু কি সাবজেক্ট আৰু এই আটাইকেইটা বস্তু অবজেক্ট কিন্তু আমি নকওঁ কি কওঁ এইকেইটা সবকেইটা অৰ্থত কি আছে এই যে ক লিখে সবকেইটা অৰ্থত কি আছে ক অকণ চাবা দে ঐ মানে ক অকণ চাবা আৰু এই বস্তুটো যিমান আছে সবকেইটা অৰ্থত কি আছে এইকেইটাৰ নাম কি ডিটাৰমিনাৰ্ছ নে অবজেক্ট নে সাবজেক্ট নে প্ৰেডিকেট কিবা কিবি নামটো আছে না আমি সেই নামলৈ যোৱাই নাই আমি সিধা এটা কথা প্ৰথম লাইনটো কয় সাবজেক্ট পিছৰ লাইনটো ক সবকেইটা অৰ্থত ক আছে আৰু লাষ্টৰ লাইনটোত সবকেইটা অৰ্থত কি আছে ৰ আৰু এই যিটো লাইন লিখা আছে এই যে এইটো এই সিধাকে এই তিনিটা লুৰা না লুৰাক বুজাইছে না অকণ চাবা ধ্যান দিবা বেছিক ইয়াৰ পৰা নেৰেশ্যন তোমালোকৰ 100% নহ'ল 20% আইডিয়া হৈ যাব এই চোৱাচোন এইটো কি লিখিলো বয় তাৰমানে এই হি হিম হিজ এইটো ৰিলেট কৰে কাক কাৰ লগত ৰিলেটেড বয় না লুৰা না আৰু এই যে তিনিটা যে লিখিলো এইটো কি এই লাইনটো হৈছে ছোৱালী বুজিবা বুজিবা মই ধেমালিতে অকণ ভাল কথাই কৈ আছো চাবা এই বস্তুটো হৈছে লুৰা এই লাইনটো আৰু এই লাইনটো হৈছে ছোৱালী বাকীবোৰ লুৰা হয় ছোৱালী হয় চোৱা তুমি যদি এইটো কোনোবা ছোৱালীয়ে কয় এই লাইনটো ছোৱালী বুজাব লুৰা ক'লে লুৰা এইটো লুৰাও ছোৱালীও এইটো কিন্তু অনলি লুৰা এইটো অনলি ছোৱালী বাকীবোৰ চোৱা এটা নেৰেশ্যন কৰি আছা তুমি ডাইৰেক্ট কৰি আছা না ইনডাইৰেক্ট কৰি আছা ইনডাইৰেক্ট বা ডাইৰেক্ট নে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট এইটো মই কোৱা নাই মুঠৰ তুমি নেৰেশ্যন কি কৰি আছা চেঞ্জ কৰি আছা এক জেগাত তুমি পালা কি আছে হিম আছে সাপোজ এটা জেগাত কি আছে হিম আছে হিম থাকিলে আৰু হিম নহয় হিম কি হয় মই কোৱা নাই হিম থাকিলে আৰু হিম নহ'ব তুমি হিমটো উঠাই দিয়া হিমটো বাদ দিয়া হিম বাদ দি তাৰ তলত আৰু ওপৰত কি আছে তাৰ পৰাই এটা বহিব সেই জেগাটোত বুজা নাই কথাটো মানে যিটো থাকিব পৰীক্ষাত ডাইৰেক্ট আৰু এক্টিভৰ ইনডাইৰেক্টৰ কথা নাই যিটো থাকিব সেইটো বাদ দিবা বাদ দি তাৰ তলত আৰু ওপৰৰ এই লাইনৰ পৰা এটা বহিব তাত কি বহিব না 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 মই কমপ্লিট কৰা নাই এতিয়া যদি কোৱা যে কেনেকৈ লিখিম এইটো মোক ক'ব দিয়া লেট মি চে ফাৰ্ষ্ট মই কি ক'লো বাক্য এটাত হিম আছে এই লাইনৰ পৰা হিম বাদ দিয়া বাকী আৰু কি আছে পাঁচটা আছে না পাঁচটাৰ পৰা কোনটো বহিব সেইটো কম এটা বহিব কিন্তু এই লাইনৰ পৰা নবহে এই লাইনৰ পৰা নবহে হৈছে ক্লিয়াৰ কথাটো
ধৰা কোনো এটা জায়গাত কি আছে মাই আছে, মাই থাকিলে মায়ের সিধা সিধি কি আছে আই আছে মি আছে না, এইটো লাইনৰ পৰা নবহে, যেটো থাকিব সেইটো বাদ দিয়া, বাদ দি তাৰ তলত আৰু ওপৰৰ পৰা বহিব। সাপোজ কোনো এটা জায়গাত কি আছে সি আছে, সি থাকিলে এই লাইনৰ পৰা নবহে, যেটো থাকিব সেইটো বাদ দি তাৰ তলে ওপৰৰ পৰা এটা বহিব। এটা আখৰ কোৱাচোন, ইংৰাজী বহুত আখৰ আছে না, 6টা আখৰ বাদ দিয়া এটা আখৰ কোৱা, যিকোনো এটা আখৰ কোৱা, জলদি কোৱা। আরে ভাই এটা আখর কোৱা, 26টা 24টা যি আখৰ কি এন কৈছা, আচ্ছা এন যদি কৈছা তেতিয়া নামটো লিখিম নম্ৰতা, নম্ৰতা শ্ৰেষ্ঠ নগেন। আজিৰ পৰা যিমান দিন নেৰেশ্যন চলিব মই চেষ্টা কৰিম যাতে যিটো নাম লিখিম এইটো ৰিপিট আৰু নকৰো, লাগিলে মই 1000 উদাহৰণ লিখিম, এই নামটো দ্বিতীয়বাৰ নিলিখো। যি ভুলত লিখিছো তোমালোকে কবা, লগে কাটি বেলেগ নাম লিখিম, নামৰ অভাৱ নাই তুমি পৃথিৱীত। মই এইটো প্ৰত্যেকবাৰ নেৰেশ্যন কি কয় নেৰেশ্যন কৰোঁতে নাম একবাৰেই লিখো। চোৱা ইয়াত লিখি আছো, চোৱা অকণ চাবা হা, ইয়ৰ ফেন ইজ ইন মাই, একদম ইমান ধ্যান দিয়া, তুমি চাবা নেৰেশ্যন মই কোনো 20% হৈ যাব, মই ধেমালি কৰা নাই। বাস চোৱা একদম সোননিকমৰ আৱাজত কৈ আছো, প্ৰথম চোৱা বাক্যটো ডাইৰেক্ট নে ইনডাইৰেক্ট? ডাইৰেক্ট। কেনেকৈ ডাইৰেক্ট হ'ল? কোচত ডাইৰেক্ট কমাছ। এতিয়া আমি লিখিম এনেকৈ, চোৱা নম্ৰ নিলিখিবা কোনেও, নম্ৰতা শ্ৰেষ্ঠৰ জেগাত কি লিখিম টেলছ নগেন, হৈছে এইখিনিলৈকেতো কাৰো প্ৰব্লেম হোৱা নাই, এইখিনিও প্ৰব্লেম হৈছে, ভেৰি গুড। এতিয়া আমি কি লিখিম ডেট। এতিয়া এই চাৰ্টটোৰ লগত মিলাম কেনেকৈ, এইটোহে প্ৰশ্ন। চোৱা এতিয়া উল্টাব লাগি আছে, চোৱা এতিয়া আমি এইটো কি পালো ইয়ৰ না, এতিয়া মনত পেলোৱাচোন কি কি থাকিলে প্ৰথমটোৰ লগত মিলে, আই মি আৰু মাই, লাগিলে আমাৰ ইজিৰ কাৰণে ইয়াত লিখি লওঁ আই মি আৰু মাই। কি থাকিলে দ্বিতীয়টোৰ লগত মিলে, আমি ইয়াত লিখি ললো কি ইউ, ঠিক আছে না? এতিয়া বুজিম দুটাইতো থাকে। এতিয়া ফাৰ্ষ্টত কি পালো আমি ইয়ৰ, এতিয়া চাৰ্টত চোৱাচোন ইয়ৰ ক'ত আছে, এই যে চুকত আছে ইয়ৰ, হয়নে? এতিয়া ইয়ৰৰ জেগাত ইয়ৰ বহিবনে? ক'ৰ পৰা বহিব? ইয়ৰৰ ওপৰৰ পৰা, লেফ্ট আৰু ৰাইটৰ পৰা নবহে, এতিয়া ইয়ৰৰ ওপৰৰ পৰা বহিব। কোনটো বহিব আমি চাম এইটো। ইয়ৰ ইয়াত কোন, নম্ৰতা নে নগেন? নগেন না? লাহেকে ভাবাচোন, নগেন ল'ৰাৰ নাম নে ছোৱালীৰ নাম? নগেনটো ল'ৰাৰ নাম, হয়নে? তেতিয়াহ'লে এই লাইনত এই যে ইয়ৰৰ লাইন, ইয়ৰটো নবহে, চোৱা ইয়ৰ বহিব নে নবহে? এই লাইনত ল'ৰা কোন আছে, ইয়াৰ পৰা দেখা গৈছে না ল'ৰা আৰু ছোৱালীৰ লাইন কোন আছে? বাস তুমি একো নভবাকে ইয়াত হিচ লিখি দিলা, উল্টাব লাগি আছে, উল্টাব লাগিছে, হে হে কম নে আকৌ? চিম্পল কথা, এইটো কি আছে ইয়ৰ আছে না, মই ৰিপিট কৰিছো, আই ৰিপিট, ইয়ৰৰ জেগাত ইয়ৰ বহিব নবহে, ইয়ৰ জেগাত ইয়ৰটো নবহে, ইয়ৰ জেগাত কি বহিব এইটো বাদ দিয়া, বাদ দিয়ে তাৰ লেফ্ট আৰু ৰাইটৰ পৰা নহয়, তাৰ ওপৰত আৰু তলত, তলতটো নাই, ওপৰত কি আছে এইটো, এইটো পৰা কোনটো বহিব আমি চাম ইয়াত, যাৰ লগত মিলিছে সেইটো ল'ৰা নে ছোৱালী। ইয়ৰটো কাৰ লগত মিলিছে, নগেন, নগেন ল'ৰা, ইয়াত ল'ৰা কোন আছে হিজ, এই যে হিজ লিখি দিলো, একো প্ৰব্লেম নাই, গৈ থাকা। এতিয়া পেনৰ জেগাত পেনেই বহিব, ইজ মানুহকেইটা আমি চেঞ্জ কৰিব লাগে। এই মাইটো ক'ত আছে চোৱাচোন, এই চাৰ্টত এই যে মাই, মাইৰ জেগাত মাই বহিব, মাইৰ জেগাত মি আৰু আই বহিব নবহে, কোনটো তাৰ তলৰ পৰা বহিব। এতিয়া প্ৰশ্নত চোৱাচোন, মাইটো প্ৰথমটোৰ লগত মিলে দ্বিতীয়টোৰ লগত, প্ৰথমটো কি আছে নম্ৰতা, নম্ৰতা ছোৱালী নে ল'ৰা? এই লাইনত ছোৱালী কোন, তুমি আৰু কি বুজি পাব লাগে, হাৰ বেগ টান লাগি আছে এতিয়া, আগতকে আৰু ইজি হৈছে। আৰু এক টুকুৰা পোৱালি চক পোৱা হলে মোৰ লাইফ বনি গলে হয় লিখিবলৈ, এক টুকুৰা বেছি টুকুৰা নানিব, চক আছিলতো, মইতো এইবোৰ নাখাওঁ। পৰিল ক'ত, পৰিল ক'ত? তোমালোকেতো কেমেৰাত চাই আছা, ভিডিঅ'ত চাই আছা, তোমালোকৰ পৰা দেখা পাইছে নেকি, ক'ৰবাত হাতৰ পৰা পৰিল নেকি? মই বিচাৰিয়ে পোৱা নাই। যেন নহওক আহি গৈছে, আমাৰ ষ্টুডেণ্টবোৰ বহুত ভাল, চাইছা বিৰাট এক্সপাৰ্ট, কোৱাৰ লগে লগে চক হাজিৰ, চক হাজিৰ বোলে, চক লৈ ষ্টুডেণ্ট হাজিৰ। মোৰো উল্টাব লাগিলে। চোৱা 2 নম্বৰ কি কৈছা, এন, বেলেগ এটা আখৰ কোৱাচোন, 6টা আখৰ বাদ দি জলদি কোৱা। এম, মাধৱ, অকণ চোৱা চাই লোৱা, মাধৱ says to Meena, Sabha, I am calling your father. একদম লাহেকে চোৱাচোন, এইটো ডাইৰেক্ট নে ইনডাইৰেক্ট, অকণ বুজি লওঁ পিছত লিখিম প্লিজ। এইটো ডাইৰেক্ট নে ইনডাইৰেক্ট? এইখিনি কোনো টেনশ্যন নাই, আমি কি আছে মাধৱ, শ্ৰেষ্ঠৰ জেগাত কি লিখিম টেলছ, তাৰপিছত কি আছে মিনা, কমাৰ জেগাত কি লিখিম ডেড,
এটা আইটো কোন প্ৰথমটো নে দ্বিতীয়টো প্ৰথমটো কি আছে মাধৱ ইয়াত আই কোনটো এইটো না ইয়াৰ পৰা হ'ব না আইটো প্ৰথমটো লগত মিলিছে প্ৰথমটো মাধৱ ল'ৰা নে ছোৱালী আৰু এই লাইনত ল'ৰা কোন বাহ ভেৰি গুড হি এম নবয় কি বহিব ইজ তাৰপিছত কি বহিছে কলিং তাৰপিছত ইয়ৰটো ক'ত আছে এই যে ইয়ৰ দেখিছানে ইয়াৰ চোৱা কেনেকৈ লুকাই আছে ইয়াত ইয়ৰৰ লাইনত ইউ আৰু ইউ বহিবনে তাৰ ওপৰৰ পৰা বহিব ইয়ৰটো ইয়াত প্ৰথমটো নে দ্বিতীয়টো কি মিনা না মিনা ছোৱালী নে ল'ৰা এই লাইনত ছোৱালী এতিয়া একদম মিছা কথা নকবা তোমালোকৰ টান লাগি আছে তোমালোকে যেনেকুৱা ভাবিছিলা তাত কি ইজি না নেৰেশ্যন একদম ইজি হৈ গৈছে হয়নে কাইলৈ দেওবাৰ আহিম সেইনে তোমালোকে আৰু এটা চিষ্টেম কম তোমালোকে নেৰেশ্যন এনেকুৱাই নেকি আৰু এই চিষ্টেমত ইয়াতকে আৰু এটা ইজি নিয়ম আছে আৰু ইজি সেইটো দিওঁনে সেইটো নিয়ম হৈছে নেৰেশ্যন আৰু মই কোনোদিন নকৰোঁ না সেইটো নিয়ম এইটো ইজি নিয়ম ইয়াতকে ইজি নিয়ম হৈছে নেৰেশ্যন নকৰোঁ বুজা নাই তোমালোকে ইয়াতকে ইজি নিয়ম হৈছে নেৰেশ্যন নকৰোঁ টেনশ্যনে নাই বুজা নাই গতিকে আজি এইখিনি থাকক আমি নেক্সট যেতিয়া আকৌ আলোচনা কৰিম দেওবাৰে সেম এই চাৰ্টটো সাইডত লিখি পেলাই আকৌ মই আলোচনা কৰিম এইটো দুটা উদাহৰণে মোৰ লাষ্ট নহয় আৰু উদাহৰণ দিম হা আৰু তোমালোকৰ টেনশ্যন নল'বা এই যে যিটো চাৰ্ট দিয়া হৈছে এই চাৰ্টটো এনেকৈ লিখি ৰাখিবা নিজৰ কপিত লিখি পেলাই তুমি এনেকৈ কৰিবা আমি নেক্সট টিউশ্যনত নেক্সট আলোচনাত তোমালোককো দিম সেম হিচাপত তুমি চা বেছি নহয় 4-5টা উদাহৰণ তুমি ইয়াৰ লগত খালি প্ৰেক্টিচ কৰিবা তোমাৰ নেৰেশ্যন মই ক'লো না তোমাৰ নেৰেশ্যন ধুনীয়া হৈ যাব হা গতিকে তোমালোকৰ দিন ভাল হওক তোমালোকৰো দিন ভাল হওক তোমালোকৰ কিবা যে কুৱেশ্যন থাকে নেৰেশ্যন বা ভয়েচেছ বা কাৰেক্টেন্স তোমালোকে একদম কোনো সংকোচ নকৰাকে তোমালোকে কমেণ্টত আৰামছে দি দিব পাৰা মই যেতিয়াই চাম তেতিয়া উত্তৰটো পাই যাবা তোমালোকৰ দিন ভাল হওক থেংক ইউ